কলাগুৰু একাডেমী নিত্যানন্দই প্ৰতি বছৰৰ দৰে এইবেলিও 8 দিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে আৰু আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আজি চিত্ৰ কৰ্মশালা আছিল আৰু আমি যিসমূহ নিত্যানন্দ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশ উৎকৰ্ষ সাধনৰ বাবে এই কৰ্মশালা আয়োজন কৰা হৈছে আৰু যিসমূহ বিষয় আছে আৰ্টে হওক বা নৃত্যই হওক প্ৰতিটো বিষয়ত যিসমূহ সমল ব্যক্তি আছে আমাৰ বিশিষ্ট ব্যক্তি আছে সেই বিশিষ্ট ব্যক্তিসকলক মাতি আনি ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ শনিবাৰে এই কৰ্মশালাৰ সামৰণি পৰিব আৰু সেই সামৰণি অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰি আনিছোঁ নিমন্ত্ৰণ জনাইছোঁ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতে আমাৰ বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু যিহেতু প্ৰতি বছৰে কলাগুৰু একাডেমীয়ে সমাজৰ বিশিষ্ট ব্যক্তিক আমাৰ যি বঁটা প্ৰদান কৰি আহিছে কলাগুৰু 2026 বঁটা এইবাৰ আমি প্ৰদান কৰিম শিক্ষাৰ ক্ষেত্ৰত আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা সঞ্চালক ডক্টৰ ৰঞ্জিত ডেকাদেৱক আমি নাট্যৰ ক্ষেত্ৰত আমি আগবঢ়াম আমাৰ জনপ্ৰিয় অভিনেতা বিশিষ্ট পৰিচালক নাট্যকাৰ কিশোৰ তহবিলদাৰদেৱক আৰু আমি বিশিষ্ট চিকিৎসক হিচাপে আমি বঁটা আগবঢ়াম এইবাৰ কলাগুৰু 2026 বঁটা কুলেন কাকতিদেৱক সেয়েহে শনিবাৰে যি আমাৰ বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান আছে সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিত শ্ৰদ্ধাৰে কামনা কৰিলোঁ।